ইয়াতো কিছুমান ফিচাৰ্ছ আছে যেটো ফিচাৰ্ছ মই আপোনাক দেখাই দিছো 12.3 ইঞ্চৰ দুটা ক্লাষ্টাৰ এটো ডিজিটেল আৰু এটো হৈ গল সি সেফ এলইডি ডিআৰএল সেটো দেখিছে আৰু লগতে আছে বিআই প্ৰজেক্টৰ হেডলাইট আৰু এটো হৈ গল সি সেফ এলইডি টেল লাইট এটো হৈ গল মহিন্দ্ৰাৰ নতুন লোগো তো গাইজ ফাইনালি দ্য ৱেট ইজ অভাৰ তো ফাইনালি মই লৈ আহিছো এখন যিখন গাড়ীটা ট্ৰেন্ডিংত চলি আছে মহিন্দ্ৰাৰ নতুনকৈ লঞ্চ কৰা মহিন্দ্ৰা ইভি তো ফাইনালি মোৰ ওচৰত আহি পেলাই পাই গ'ল এখন গাড়ী তো ইয়াৰ গাড়ীখনৰ মই কুইক সামাৰি এটা দিম একদম ওভাৰঅল তো বলক ফ্ৰণ্টত যদি আপোনালোকে চাবলৈ যায় ফ্ৰণ্টত ধুনীয়া এটা স্পৰ্টি লুকছ দেখিছে তো স্পৰ্টি লুকছ এটা দিয়া আছে লগত এটো এৰোডাইনামিক সেফ লগত এটো ফ্ৰণ্ট বনেটত যেটো স্পয়লাৰ টাইপ ফ্ৰণ্ট বনেটত যেটো স্পয়লাৰ এটা ডিজাইন দিছে লগত ইয়াত মডেলটো বিই বেজিং কৰা আছে দেখিছে বিই মডেল কোড হৈ গ'ল এটো বেজিং কৰা আছে লগত এইফালে হৈ গ'ল এলইডি সি সেফ এলইডি ডিআৰএলছ লগত বিআই প্ৰজেক্টৰ হেডলেম্প লগত এফালে হৈ গ'ল ফগ লাইট এটো হৈ গ'ল ফগ লাইট আৰু ফ্ৰণ্ট লগতে পাই যাব 6টা এনেকা সেন্সৰ স্লট দেখিছে এটো এটা দুটা এনেকা গুটেটো 6টা পাই যাব আৰু লগতে আহি যাব ফ্ৰণ্ট কেমেৰা আৰু লগত ডুৱেল স্পৰ্টি এনেকা বাম্পাৰ দেখিছে বাম্পাৰটো কিমান ধুনীয়া দেখিছে সেফটো এনে বেলেগকে দিয়া আছে আৰু ইয়াত হৈ গ'ল এনেকা হুক কৰি লৈ যোৱাৰ কাৰণে ইয়াত নব দিয়া আছে তো ফ্ৰণ্ট লুকছটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব সিৰিয়াসলি বেলেগ গৰ্জিয়াছ গাড়ী বনাইছে এখন মহিন্দ্ৰাই ফুললি এখন স্পৰ্টি ইনহ্যান্স কৰিছে আৰু মই সাইডৰ পৰা সাইড প্ৰফাইলটোৰ পৰা বনেটটো দেখাই দিছো এয়া চাওক পুৰা ইয়াত এটা গ্যাপ দেখিছে এটো গ্যাপ আছে এই গ্যাপটো হৈ গ'ল স্পৰ্টি লুকছ দিয়াৰ কাৰণে ইয়াত এৰোডাইনামিক তো ইয়াৰ পৰা এয়াৰটো পাছ কৰিবৰ কাৰণে এটো দিয়া হৈছে তো শেপটো বিৰাট বেছি ধুনীয়া লাগিছে যদি মই সাইড প্ৰফাইলত যাওঁ সাইড প্ৰফাইলত ইয়াত 19 ইঞ্চ টায়াৰ পাই যাব 19 ইঞ্চ টায়াৰ লগত এটো এলয় আৰু এলয়টোত এটা বেস পাৰ্ট হৈ গ'ল এবাৰ ফাৰ্স্ট টাইমৰ কাৰণে ইয়াত দুটা মেটেল ইউজ কৰিছে মেটেলটো হৈ গ'ল এটো আপোনালোকক চাওক নক কৰি দেখাইছো এটো পুৰা পিওৰ মেটেল আৰু এটো ফাইবাৰ আৰু লগত এনেকে বিই এনেকে বেজিং কৰা আছে এনেকে তাৰ লোগোটো বেজিং কৰা আছে তো এলয় হুইলৰ ডিজাইনৰ লগত টায়াৰটো কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব তো এইফালে লগে ইয়াত দিয়া আছে এটা কিউআৰ টো দিছে দ্যাট মিন্স এটো হৈ গ'ল আজি 13 কালি 14ত আপোনালোকে যদি স্ক্যান কৰে লগে ইয়াত বুকিং ডেট লগত এই গাড়ীখনৰ প্ৰাইস আপোনালোকে গম পাই যাব তো প্ৰাইস কিমান হ'ব মই একদম লাষ্টত মই কম আৰু এফালে ORVM যেটো আছে ORVM ৰ লগত সিকুৱেন্সিয়েল টাৰ ইন্ডিকেটৰ লগত ইয়াত কেমেৰাও দিছে যেটো 360 কেমেৰাৰ লগত এটো এনহান্স কৰিব তো ওভাৰঅল আপোনালোকৰ এতিয়ালৈকে এই লুকছটো কেনেকুৱা লাগিছে মোক জনাব আৰু এই গাড়ীখন যেটো প্লেটফৰ্ম আছে এটো ইংলো প্লেটফৰ্ম হয় তো এই প্লেটফৰ্মটোৰ বিষয়ে মই পুৰা ধুনীয়াকে ডিটেইলছ ভিডিও বনাম তো সাইড প্ৰফাইলৰ যদি মই এনেকে চাবলৈ যাওঁ পুৰা ল্যাম্বৰ নিচিনা লাগিছে পুৰা সাইড প্ৰফাইলটো আছে পুৰা স্পৰ্টি লুকছ দিছে তো ইয়াত সাইড প্ৰফাইলটোত যেটো ডোৰ হ্যান্ডেল দিছে এটো বহুত প্ৰিমিয়াম ডোৰ হ্যান্ডেল ইউজ কৰিছে মহিন্দ্ৰাই আৰু লগত এটো হৈ গ'ল বেক পিছফালৰ দৰজাত ইয়াত দিছে তো এটো হৈ গ'ল বেকৰ তো কেনেকুৱা লাগিছে আপোনালোকৰ সাইড প্ৰফাইলটো জনাব তো মই বহুত এক্সাইটেড আছিলো এই ভিডিওটো বনাব তো আপোনালোকৰ কোন এই গাড়ীখন চাবৰ কাৰণে এক্সাইটেড মোক জনাব আহি গলো মই বেক সাইডত আহি গৈছো তো বেক সাইডত আপোনালোকে যদি চাই ইয়াত দুটা স্পয়লাৰ দেখা পাব এটা হৈ গ'ল তো স্পৰ্টি এটো আপোনালোকে দেখিছে এটো হৈ গ'ল স্পয়লাৰ আৰু লগত ইয়াত ডিফগাৰ গুটেখিনি দিয়া আছে আৰু ইয়াত স্লাইড সৰুকে এটা স্পয়লাৰ দিছে এটো চাওক স্লাইড সৰুকে এটা স্পয়লাৰ দিছে আৰু বেক সাইডে এটো হৈ গ'ল এলইডি টেল ল্যাম্প সি সেফ টেল লাইট দিয়া আছে সি সেফ লগত মহিন্দ্ৰাৰ নিউ ইভি লোগো দিয়া আছে আৰু লগত এটো মডেলটো হৈ গ'ল BE6 আৰু বেক সাইডৰ তলত ইয়াত দিয়া আছে কেমেৰা দিয়া আছে বেক সাইডটো পুৰা কভাৰ কৰিবৰ কাৰণে লগত ইয়াত দিয়া আছে ডুৱেল টোন বেক বাম্পাৰ লগত ইয়াত ৰিফ্লেক্টৰ লগোৱা আছে গোটেইখিনি সেন্সৰ দিয়া আছে তো লগত ইয়াত আছে এইটো এটা লাইট এলইডি লাইট তো ব্ৰেকিংৰ লগত এটো কাম কৰিব তো ব্যাক লুকছটো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাওক আৰু এখনৰ যদি আপোনালোকে গ্ৰাউণ্ড ক্লিয়াৰেন্স ক'বলৈ যায় গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে 207 আৰু এইখনত
টৰ্ক পাই যাব 380 নিউটন মিটাৰ টৰ্ক কিন্তু এই গাড়ীখন টপ মডেল হয় নে বেছ মডেল হয় সেইটো মই আপোনাক লাষ্টত ক'ম ইয়াত আমাৰ পেগ 1 পেগ 2 পেগ 3 বুলি আছে পেগ 1 আৰু পেগ 2 59 বেটাৰী পেগ পাই যাব আৰু টপ মডেলত পাই যাব 79 বেটাৰী পেগ তো বলক সোনকালে ইয়াৰ বুট স্পেচটো এবাৰ ৱৰ্ক এৰাউণ্ড কৰি লওঁ তো যদি বুট স্পেচটো আমি চাবলৈ যাওঁ তো বুট স্পেচটো এবাৰ দেখাই দিওঁ আপোনালোকক ওৱান টাচ দেখিছে ইয়াত আহি যাব 455 লিটাৰ বুট স্পেচ তো 455 লিটাৰ বুট স্পেচ ইয়াত আহি যাব আৰু এটা ইয়াৰ বেষ্টিং হৈ গ'ল ইয়াত ফ্ৰণ্টতো এটা ফ্ৰাংক যিটো আমাৰ যিহেতু এখন ইভি ভেৰিয়েণ্ট হয় যিহেতু ইঞ্জিনৰ কোনো হেৰি নাই তো বেটাৰী দি ইয়াত বেকআপ দিয়া হয় তো আগফালেও এটা আপোনালোকে পাই যাব বুট স্পেচ তো যাৰ কাৰণে মইতো আপোনালোক দেখাই আছোঁ সেইটো থাকিব 45 লিটাৰ বুট স্পেচ এইটো হৈ গ'ল বুট স্পেচ তো এফালে স্পেয়াৰ তো স্পেয়াৰ টায়াৰটো সেম সাইজে থাকিব এয়া চাওক স্পেয়াৰ টায়াৰটো 18 ইঞ্চ হ'ব আৰু এইটো হৈ গ'ল বুট স্পেচ তো ইয়াতো আপোনালোকে চাৰ্জিং ভল্ট পাই যাব 12 ভল্ট আপুনি চাৰ্জিং পইণ্ট ইয়াতো পাই যাব এইটো চাওক আৰু যিখন বেক সিট আছে তো বেক সিটখন 40-60 স্প্লিট হয় আৰু ইয়াত এনেকৈ পাৰ্চেল ট্ৰে আহি যাব পাৰ্চেল ট্ৰেটো বহুত বহল হয় পাৰ্চেল ট্ৰেটো বহুত বহল ইয়াতো আপোনালোকে বহুত ধৰণৰ ডকুমেণ্টছ আপোনালোকে ইয়াত কেৰি কৰিব পাৰিব তো ইয়াত ইয়াত যদি মই ওৱান টাচ কৰি দিওঁ জাষ্ট ওৱান টাচ তো গাড়ীখনত বহুত ধৰণৰ ফিচাৰ্ছ আছে ফিচাৰ্ছবোৰ মই এতিয়া এক্সপ্লেইন নকৰোঁ কাৰণ বহুত ভিডিঅ' বনাব আছে এইখন গাড়ীৰ ওপৰত তো এটা এটাকৈ আপোনালোকে ভিডিঅ' পাই থাকিব ইয়াক মই এতিয়া আপোনালোকক লৈ গৈ আছোঁ ভিতৰৰ ইণ্টেৰিয়ৰ ফালে লৈ গৈছোঁ চিৰিয়াছলি ইণ্টেৰিয়ৰটো বহুত বেছি লাক্সাৰিয়াছ হয় ফাইনেলি লুক এট দিছ গাইজ তো লগে লগে ৱেলকাম কৰিছে দেখিছে তো ইণ্টেৰিয়ৰটো হৈ গ'ল এনেকুৱা ধৰণৰ ইণ্টেৰিয়ৰ বনাইছে এবাৰ তো এয়া চাওক ষ্ট্ৰিংটো চাওক কেনেকুৱা লগত এইটো হৈ গ'ল চেণ্ট্ৰেল কনচলটো কিমান প্ৰিমিয়াম চেণ্ট্ৰেল কনচল ইউজ কৰিছে লগত 12.3 দুটা ক্লাষ্টাৰ আপোনালোকে পাব ইয়াত ইনফৰটেইনমেণ্ট ক্লাষ্টাৰ পাই যাব এটা ড্ৰাইভাৰ ডিআইএছআৰ এটা থাকিব এটা ইনফৰটেইনমেণ্ট চিষ্টেম থাকিব লগত এইফালে হৈ গ'ল ইয়াত কেমেৰাও থাকিব কেমেৰাটো এটা কাম কৰিব যিটো হৈ গ'ল ডেস্ক কেমৰ কাম কৰে তো ইনসাইড দ্য ভিউ ইয়াত ৰেকৰ্ড হ'ব লগতে এই কেমেৰাটোৰ পৰা যদি আপোনালোকে কিবা জুম মিটিঙৰ পৰা লৈ পেলাই কিবা মাইক্ৰ'ছফ্ট মিটিং বা আপোনালোকে কৰ্পৰেট কিবা মিটিং জইন কৰিব বিচাৰে তো এইটোৰ লগত কানেক্ট কৰি পেলাই কৰিব পাৰিব আৰু এটা ফিচাৰ্ছ হৈ গ'ল যদি আপুনি ক'ৰবাত ড্ৰাইভ কৰি আছে লং ড্ৰাইভ আৰু যদি আপোনাৰ টোপনি ফিল আহি আছে যদি আপোনাৰ কনচেনট্ৰেটটো আপোনাৰ ৰাস্তাত সেইমতে নাই আৰু যদি আপুনি সেইটো ড্ৰাউজিনেছ ফিল কৰে তেনেহ'লে সেই কেমেৰাটো আপোনাক ডিটেক্ট কৰিব আৰু লগতে আপোনাক ৱাৰ্ণ কৰিব সতৰ্কতা কৰিব তো বহুত ফিচাৰ্ছ আছে যিবোৰ ফিচাৰ্ছ মই কৈ আপোনাক শেষ কৰিব নোৱাৰিম এইটো ভিডিঅ'ত তো এতিয়া মই অন কৰিম ইয়াৰ যিটো ইণ্টেৰিয়ৰ আছে তো এম্বিয়েন্সটো মই আপোনালোকক দেখাম ইয়াৰ ভিতৰত মই চিৰিয়াছলি কৈছোঁ বহুত বেছি গৰ্জিয়াছ হয় তো এইটো পেটাৰ্ণৰ এইটো ইণ্টেৰিয়ৰ আপোনালোকে ক'ৰবাত আগতে গাড়ী দেখিছে নেকি ইণ্ডিয়ান মেনুফেকচাৰত মোক কমেণ্ট কৰি পেলাই জনাওক ড্ৰাইভাৰ চিটটো আপোনাৰ ইলেক্ট্ৰিক এডজাষ্টেবল হয় আৰু লগত মেমৰি প্ৰফাইল উইথ ভেণ্টিলেটেড চিট উইথ লাম্বাৰ ছাপৰ্ট দিয়া আছে ইয়াত ধুনীয়াকৈ এতিয়া মই গাড়ীখনৰ ভিতৰত ইন হ'ম লগে লগে দৰ্জাখন মৰাৰ লগে লগে ইয়াত ৱেলকাম কৰোঁতে চাব কিমান পজিটিভ এটা ভাইব তেওঁলোকে দিব তো মই এতিয়া জাষ্ট এইটো চাওক দৰ্জাখন মাৰিলোঁ আল্টিমেট সোমোৱাৰ লগে লগে এটা ধুনীয়া এটা টিউনিঙৰ লগত ৱেলকাম কৰিলে তো ইয়াত আছে পুছ ষ্টাৰ্ট বাটন তো মই গাড়ী যিহেতু এতিয়া পি মোডত আছে পাৰ্কিং মোডত আছে তো মই এতিয়া এইটো অন কৰিম পুৰা ভিতৰৰ যিটো ক্লাষ্টাৰ আছিলে পুৰা ক্লাষ্টাৰ পুৰা অন হৈ গৈছে ভিতৰৰ পৰা লুকছ আৰু এইফালে হুডটো চাওক ইয়াতো কিছুমান ফিচাৰ্ছ আছে যিটো ফিচাৰ্ছ মই আপোনালোকক এক্সপ্লেইন কৰিম 16 মিলিয়ন কালাৰ্ছত এই আপোনালোকৰ যিটো হুডটো আছে তাত আপোনালোকে চেঞ্জ কৰিব পাৰে ৱায়াৰলেছ চাৰ্জাৰ এটা নহয় দুটা চাৰ্জাৰ ৱায়াৰলেছ চাৰ্জাৰ আপোনালোকৰ ইয়াত স্লট পাই যাব লগত ইয়াত বটল হোল্ডাৰ এটা পাই যাব লগত এইটো গিয়াৰ লিভাৰ তো যিবিলাক জেটবিলাকত থাকে তেনেকুৱা গিয়াৰ লিভাৰ দিয়া হৈছে তো ইয়াত দিয়া আছে এনেকৈ ৱাও চিৰিয়াছলি আৰু লগত এইটো দিয়া আছে কি ষ্টেণ্ড তো কিটো য'ত ৰাখিবৰ কাৰণে ইয়াত
হালকা ম্যাগনেট দিয়া আছে যাতে আপোনালোকে হাই স্পিডতো ইয়াৰ পৰা বস্তুটো মুভ হৈ না যায় চাওক ইয়াৰ প্যাটাৰ্নটো কিমান সৰু পুৰা একদম কি সাইজত বনোৱা হৈছে দেখিছে এটো কি সাইজত তো ধুনিয়াকে ইয়াত শেপত সোমাই গল আৰু লগত ইয়াত এনেকা প্ৰফাইলিং কৰা হৈছে ধুনিয়াকে এটা LED প্ৰফাইল কৰা হৈছে আৰু লগত এটো হৈ গল পুশ স্টাৰ্ট বাটন তো লগত এটো সব কিমান ধুনিয়া লাগিছে কনসোলটো আৰু লগত ইয়াত আহি গল এটা কুল বক্স তো কুল বক্সৰ লগত এটো হৈ গল আৰ্মৰেস উইথ আৰ্মৰেস আৰু সবতকে এটা ধুনিয়া ভিডিও মই বহুত ভিডিও চাইছো এটা বস্তু কভাৰ বহুতে কৰা নাই হেতু হৈ গল ইয়াত আপোনালোকে চাওক ষ্টৰেজ এটা আনাদাৰ ষ্টৰেজ পাই আছে দেখিছে এটো আপোনালোকৰ এটো সেন্ট্ৰাল কনসোলৰ লগত ইয়াত এটা ব্ল্যাঙ্ক ষ্টৰেজ ৰাখিছে যত আপোনালোকে বহুত বস্তু ক্যাৰি কৰিব পাৰিব বিজনেসম্যান হলে ইয়াত ধুনিয়াকে ডায়েৰীৰ পৰা লৈ বহুত ইম্পৰ্টেন্স বস্তু ইয়াত আপোনালোকে ক্যাৰি কৰিব পাৰিব তো আৰু কিমান ডাঙৰ ডেস্কবোৰ্ড চাওক কিমান ডাঙৰ মই এটা ইয়াত বহি আছো ধুনিয়াকে মোৰ ৰেঞ্জত তো কিমান আতৰত আছে ডেস্কবোৰ্ড তো যাৰ কাৰণে বহুত বেছি বেনিফিট আৰু লগত এটা ষ্টৰেজ আপুনি ইয়াত পাই আছে ষ্টৰেজ হোল্ডাৰটা আপোনালোকে ইয়াতো ফ্ৰন্টতো পাই আছে আৰু ষ্ট্ৰিংটো কথা কবই না লাগে তো বহুত বেছি ধুনিয়া টিল্ট ইয়াত আপোনালোকে পাই যাব টিল্ট এণ্ড টেলিস্কোপিক দুইটাই হয় নেকি মই এবাৰ চাই লওঁ নো টিল্ট হয় আৰু লগত সবতকে ভাল লাগিছে নতুন মাহিন্দ্ৰাৰ যেটো লোগো দিছে ওয়াও ইভি লোগো যেটো দিছে তো বিৰাট ধুনিয়া আৰু ষ্ট্ৰিংটো চাও ষ্ট্ৰিংটো আপোনালোকে চাওক কিমান মানে কনভিনিয়েন্ট হয় কিমান কনভিনিয়েন্ট পুৰা মানে গ্ৰিপৰ লগত তো একচুয়াল ইয়াৰ যেটো ষ্ট্ৰিংৰ ফিলটো মই আপোনাক টেষ্ট ড্ৰাইভ ভিডিওত দিম তো শুনামতে বহুত ধুনিয়া জি মোৰ লগৰখিনিয়ে চলাইছে তো মই এতিয়ালৈকে এখন ড্ৰাইভ কৰা নাই তো অহাকালি মই ড্ৰাইভ কৰিম ধুনিয়াকে তো ওভাৰঅল আপোনালোকৰ লুকসটো কেনেকুৱা লাগিছে মোক জনাওক ফুললি স্পৰ্টি ফিনিশ লগত এনেকে ইয়াত প্ৰফাইলিং কৰিছে এনেকে ধুনিয়াকে প্ৰফাইলিং কৰিছে বহুত এম্বিয়েন্সটো বহুত বিৰাট ধুনিয়া আৰু লগত এনেকে এচিৰ ভেন বিলাক ইয়াত দিয়া হৈছে লগত ইয়াৰ সাউন্ড সিস্টেম দিয়া হৈছে হাৰমান কাৰ্ডেনৰ সাউন্ড সিস্টেম বলক মই এবাৰ ইয়াৰ ফিচাৰ্স দেখাও টাচ স্ক্ৰিনৰ ইনফোটেইনমেন্ট সিস্টেমটো মই এবাৰ আপোনাক দেখাও ইয়াত যদি মই হোম মাৰি দিও এম্বিয়েন্স লাইট যদি মই ক্লিক কৰি দিও জাস্ট মই এটো ফিচাৰ্স দেখাম বহুত ফিচাৰ্স আছে এম্বিয়েন্স লাইট যদি মই ক্লিক কৰি দিও এম্বিয়েন্স লাইটটো আপোনাক কাস্টম কৰিব পাৰি কাস্টম কৰি পেলাই বেলেগ বেলেগ কালাৰ কৰিব পাৰি যদি মই কাস্টমত গুচি যাও চাওক এতিয়া ইয়াত গ্ৰীন হৈ আছে দেখিছে ইয়াত দেখিছে গ্ৰীন হৈ আছে আৰু যদি মই এনেকে জাস্ট কাস্টমলে এনেকে টানি আনি যদি মই ৰেড কৰি দিও এ হৈ গল ৰেড আৰু ইয়াত চাওক এতিয়া পুৰা ৰেড হৈ গল তো ইয়াত 16 মিলিয়ন কালাৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব ইয়াত ভিতৰটোত ওয়াও ইয়াত চাওক এম্বিয়েন্স লাইট তো এম্বিয়েন্স লাইটত আপোনালোকে 16 মিলিয়ন এটো মানে একো জোক নহয় ইয়াত যদি মই অল দেখাবলৈ যাওঁ বহুত ফিচাৰ আছে অটো পাৰ্ক অলৰেডি মই অটো পাৰ্কত এটা ৰিলস বনাইছো মোৰ ফেসবুকত গৈ পেলাই আপোনালোকে চাব পাৰে প্ৰান্তিত দাস একাউন্টত তো ইয়াত 360 কেমেৰা আৰু 360 কেমেৰা ইয়াৰ আপোনালোকে চাওক 360 কেমেৰা ভিউ কেনেকুৱা চাওক কিমান ক্ৰিস্টাল ক্লিয়াৰ এতিয়া মই যত বহি আছো তাক 360 লৈ আছে দেখিছে স্পিন কৰি আছে এতিয়া লোকেশন হৈ গল এটো কিমান ওয়াইড এংগলত আহিছে যদি মই ৰিয়াৰটো চাবলৈ যাওঁ এনেকে ৰিয়াৰটো দেখিছে তো ৰিয়াৰটো 360 3D ভিউ চাম বুলি কলে আপোনালোকে 3D ভিউ পাই যাব আল্টিমেট ইয়াৰ ওপৰত মই ডিটেইলছ ভিডিও বনাম আপোনালোকে চাব আৰু এটা ধুনিয়া ফিচাৰ্স হৈ গল ইয়াৰ হৈ গল ফান এণ্ড ওয়াৰ্ক তো এটো যদি মই ক্লিক কৰি দিও ইয়াত আপোনালোকে চাওক সনি লিভৰ পৰা লৈ আমাজনৰ পৰা লৈ গুটেখিনি ইয়াত খুল খাই যায় G5 ৰ পৰা লৈ গুটেবোৰ আহি যায় ইউটিউবৰ পৰা লৈ আমাজন প্ৰাইম ডিজনি হটষ্টাৰ ইউটিউব কিডছলৈকে আহি যাব বাট এটো কিবা সাবস্ক্ৰিপচন থাকে নেকি আই এম নট শিওৰ এতিয়ালৈকে তো এটা ভিডিও যদি মই মাৰি দিও ভিডিওছ আপোনালোকে অডিওছৰ পৰা লৈ পেলাই অডিওছ এপল মিউজিকৰ পৰা আপোনালোকে গুটেখিনি টানি পেলাই ইয়াত আপোনালোকে এন্টাৰটেইন ল'ব পাৰে নিউলি লঞ্চিং হয়তো এক বছৰৰ কাৰণে মেবি সাবস্ক্ৰিপচন ফ্ৰী থাকিব তো সাইন ইন জয়েন প্ৰাইম দিয়া আছে তো এটো আপোনালোকৰ এক বছৰৰ কাৰণে মেবি ফ্ৰীও হ'ব পাৰে আৰু এই গাড়ীখনৰ সবতকে একদম মানে ইউনিক ফিচাৰ্সটো হৈ গল হেতু হৈ গল গ্ৰোভ মি চলো আমি গ্ৰোভ মি কেনেকে ইউজ কৰে বা কেনেকে আমি এন্টাৰটেইন কৰে তো তাক এটা এনজয় কৰো
আৰু পিছফালে ইফালে চাও মিউজিকৰ একদম বিটৰ লগত ইকুৱেলাইজাৰ পুৰা আপ এণ্ড ডাউন কৰি আছে এইটো হৈ গ'ল গ্ৰোভ মি কিনুকা লাইলে ফিচাৰছটো আপুনি বিটৰ লগত মিউজিকৰ লগত লোকেশ্যন লগত এম্বিয়েন্সৰ লগত আপোনালোকে ফুললি দোস্তৰ লগত পুৰা এনজয় কৰি থাকক পাৰ্টি কৰি থাকক জাষ্ট ইয়াত মিউজিক অন কৰক গ্ৰোভ মি আপোনালোকে গৈ পেলাই গাড়ীখনৰ ভিতৰত বহুত বেছি ফিচাৰ্ছ আছে যেটো মই ডিটেইলছ ভিডিও আপোনালোক এটা এটাকে বনাম বেছি দীঘলীয়া হৈ যাব তো মই বেক সাইডে যাম এতিয়া বেক সাইডৰ স্পেচবোৰ আপোনালোক দেখাম কেনেকুৱা কনভিনিয়েন্স আছে কেনেকুৱা কমফৰ্টনেস আছে তো চলো বেকত ফ্লোৰটো পুৰা ফ্ল্যাট ফ্লোৰ দেখিছে ফ্ল্যাট ফ্লোৰৰ কাৰণে বেনিফিট কি আছে মই দেখাই আছো লগে ৰিয়াৰ সাইডটোত বহা লগে লগে ফিলটো খসাকে সাপোৰ্টটো বিয়া ধুনিয়া ইয়াৰ কুশন সাপোৰ্টটো বহুত বেছি আৰাম হয় আৰু হেডৰুমটো বহুত মোৰ হাইট হৈ গ'ল 5.8 বিয়া ধুনিয়াকে কমফৰ্টত বহিব পাৰিছো আৰু সাপোৰ্টটো বিয়া ধুনিয়া আৰু লগত হেডৰুম দেখিছে সোলজাৰ ৰুম বিয়া ধুনিয়া তো লগত আপোনালোকে পাই যাব ইয়াত হেডৰেছো পাই যাব আৰু সবতকে এটা বস্তু ইয়াত মই প্লাষ্টিকটো এতিয়ালৈকে কভাৰটো অতৰোৱা নাই ইয়াত এটা বস্তু চাওক এটো মেটেল ইউজ কৰিছে দেখিছে তো মেটেল ইউজ কৰিছে মানে এটা ডিটেইলছত তেওঁলোকে পুৰা চকু দিছে এটো চাওক মেটেল ইউজ কৰা হৈছে আৰু ইয়াত এটা এনেকা নব দিছে তো আপোনালোকে যদি কিবা ইয়াত আইপেড যদি আপোনালোকে কেৰি কৰিম বুলি ভাবে এনেকা ধুনিয়াকে কেৰি কৰি পেলাই ধুনিয়াকে এন্টাৰটেইন আপোনালোকে চাই যাব পাৰিব তো বিয়া ধুনিয়া এটা আৰু লগত এটো হৈ গ'ল এসি ভেন্টটো চাওক স্পৰ্টি দিছে পুৰা স্পৰ্টি এসি ভেন্ট আৰু বেকৰ পা লুকসটো হৈ গ'ল এনেকুৱা এটো আৰু এনেকা 5 সিটাৰ গাড়ীত সবতকে এটা বেছি প্ৰবলেম হৈ যায় মিডলম্যান যিজনে মিডলত বহে বেকত তো ইয়াত এটা বস্তু বেছি ভাল হৈছে হেতু হৈ গ'ল ফ্ল্যাট ফ্লোৰ চাওক ফ্ল্যাট ফ্লোৰ এটা ধুনিয়াকে আপুনি বহিলে পুৰা ধুনিয়া এটা আপুনি ভিউ পাব ইয়াৰ পৰা একদম পুৰা ফ্ৰন্ট ভিউটো পুৰা ধুনিয়াকে পাব ইয়াছাও প্ৰফাইলটোত বেছি ডিটেইলছত বুজাবলগীয়া নাথাকে আপোনালোকে বুজি পাইছে তো এখন দৰজাখন চাওক পুৰা 90 ডিগ্ৰী এংগলত খুল খাই আছে আৰু ফ্ৰন্টৰখনো মই দেখাই আছো পুৰা 90 ডিগ্ৰী এটো চাওক পুৰা 90 ডিগ্ৰীত দেখিছে দুইটা পুৰা ইকুৱেলি 90 ডিগ্ৰীত খুল খাই আছে আৰু এটা সৰু ডিটেইলছ আপোনাক দেখাই দিও ইয়াত ORVMছত এটা ইয়াত সেন্সৰ এটা দিছে এটো চাওক ইয়াত যদি একদম ক্লোজ ডিসটেন্স আহি যায় ইয়াত এনেকে ব্লিংক কৰে তো ইয়াত এনেকে ব্লিংক কৰিব ডিসটেন্সটোৰ কাৰণে তো এটো এটা বহুত বেছি ধুনিয়া ফিচাৰ্ছ আৰু এখন স্টাৰ্ট হৈ যায় আমাৰ 18 লাখৰ পৰা BE6 খন আৰু টপ মডেল আহি যায় अराउंड 26 লাখ 90 তো এক শোৰুম প্ৰাইস তো ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব ইয়াৰ আৰু ডিটেইলছ ভিডিও যদি আপোনালোকে চাব বিচাৰিছে কমেন্ট ডাউন কৰক বহুত ফিচাৰ্ছ আছে যিবোৰ ফিচাৰ্ছ মই এতিয়া লগে লাহে লাহে আপোনালোকক এটা এটাকে এক্সপ্লেইন কৰিম টেষ্ট ড্ৰাইভত লৈ যাম টেষ্ট ড্ৰাইভৰ ফিল কৰাম লগত তো আপোনালোকৰ ওভাৰঅল এই ভিডিওটো কেনেকৈ লাগিছে মোক কমেন্ট কৰি জনাব আৰু আগলৈ ভিডিও বনাই যাবলৈ উৎসাহ দিব আৰু ভিডিওটো শেষ কৰাৰ আগত এটা বস্তু মোৰ বিৰাট বেছিকে চকুত পৰি আছিল হৈ গ'ল এই পৰ্চনটো এই যেটো সেন্ট্ৰেল কনসোলৰ নৰমালি গাড়ীবোৰত কি হয় যেতিয়া আপোনালোকে ইনফোটেইনমেন্টটো ইউজ কৰে তো হাতৰ এই বস্তুটো আপোনালোকৰ বহুত গ্যাপিং থাকে তো ইয়াত ইমান ধুনিয়া তেওঁলোকে ডিটেইলছত বনাইছে জাস্ট আপোনালোকে ইনফোটেইনমেন্টটো আপোনালোকে ইউজ কৰক ব্যৱহাৰ কৰক একদম ধুনিয়াকে হাতটো ইয়াত ৰাখি দিয়ক আৰু ধুনিয়াকে এনেকৈ অপাৰেট কৰি থাকক একদম সবতকে সলিড লাগিছে মোৰ এটো ফিচাৰ্ছ তো তাতো তেওঁলোকে গুৰুত্ব দিছে মোৰ লগত আহি গৈছে আমাৰ এখনৰ ইভি এক্সপাৰ্ট তো এফালে আছে ইয়া সাৰফৰাজ তো সাৰফৰাজে এটা ইয়াৰ ইউনিক ফিচাৰ্ছ কব যেটো মই কভাৰ কৰিব পৰা নাছিলো সাৰফৰাজ কি আছিল ফিচাৰ্ছটো এখন আমাৰ আছে সিকিউৰ বাই 360 ওকে ধৰি লওক আপোনাৰ গাড়ীখন গ্ৰাউণ্ড বেসমেন্টত আছে বেসমেন্টত আপোনাৰ ফোনতে কানেক্ট থাকিব আপুনি ফোনৰ পৰাই আপোনাৰ গোটেই গাড়ীখনৰ 360 চাই থাকিব পাৰিব যে গাড়ীখনৰ কোনবা ওচৰত আছে নেকি বা ওচৰত কোনবা নাই গোটেইখিনি চাই থাকিব আৰু যদি কোনবা ওচৰত আহে এই গাড়ীখনে নিজে ফটো ক্লিক কৰিব পাৰিব আপুনি ওপৰৰ পৰা আৰু তাতে যদি আপুনি কিবা মেছেজ দিব বিচাৰে ওপৰৰ পৰা তাৰ গাড়ীৰ পৰা মেছেজটো ওলাই মেছেজটো কি ভয়েস মেছেজ হ'ব নে ভয়েস মেছেজ হ'ব ভয়েস মেছেজ ওকে তো এটো এটা ইউনিক ফিচাৰ্ছ থ্যাংক ইউ সাৰফৰাজ